নলবাৰী হৰি মন্দিৰ আৰু ৰাস উদযাপন কমিটিৰ এটা ব্যতিক্ৰমী বুলি নহয়, এটা নতুন প্ৰচেষ্টা যে এইবাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত আমাৰ সকলোৱে ম্ৰিয়মান হৈ আছিল। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে সকলো সময়তে শ্ৰদ্ধাঞ্জলি জনাই আহিছে। তাৰ লগে লগে আমি বিচাৰিছিলোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক তেখেতৰ অমৰ সৃষ্টিবিলাকৰ মাজেৰে আমি কেনেকৈ তেখেতক অমৰ কৰিব পাৰোঁ। আজি সেই প্ৰচেষ্টাৰে এক অংশ হিচাপে আমাৰ নলবাৰীৰে সন্তান জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত দীঘলীয়া দিন কাম কৰা দিগন্ত ভাৰতী ডাঙৰীয়াৰ পৰিকল্পনাৰে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ কালজয়ী 20টা গান একেলগ কৰি এটা পৰিকল্পনা কৰি সুন্দৰ গান এটা সৃষ্টি কৰা হৈছে, য'ত আধা ঘণ্টা সময় সেই 20টা গানৰ প্ৰথম স্তৱক বা দ্বিতীয় স্তৱক তেনেকৈ খুব ধুনীয়াকৈ গাই যাব। আৰু আমি আবেদন লৈছিলোঁ যে কোনে এই গানত অংশগ্ৰহণ কৰিব বিচাৰে। 5,000তকৈ অধিক মানুহে ইয়াৰ আবেদন কৰিছিল যে একেলগে গান গাব বিচাৰোঁ। আৰু ইয়াত যিটো দেখিছোঁ হয়তো 6-7 হাজাৰো হ'ব পাৰে, সকলো 10,000লৈ আশা কৰিব পাৰি। গতিকে আমি আশা ৰাখিছোঁ যে 8-10 সহস্ৰাধিক লোকে ইয়াতে একেলগে জুবিন গাৰ্গ ডাঙৰীয়াৰ কালজয়ী 20টা গান একেলগে গাব। আৰু ইয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। নতুন প্ৰজন্মই তেখেতৰ সৃষ্টিসমূহৰ বিষয়ে গম পাব, তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব। তাৰ লগে লগে আমি এইবাৰ ৰাসত জুবিন গাৰ্গ ডাঙৰীয়াৰ বয়সৰ লগত সংগতি ৰাখি 52 ফুট ওখ এখন গীটাৰ বনাইছোঁ। তাত তেখেতে পৰিধান কৰি থকা টুপি এটা দিয়া হৈছে। আৰু সেইটোৰ মাজেৰে আমি তেখেতকো মূৰ্তিৰ মৃন্ময় মূৰ্তিৰ ৰাসৰ মাজতো তেখেতক আমি ৰাইজে শ্ৰদ্ধাঞ্জলি জনাবলৈ চেষ্টা কৰিছোঁ। মই ভাবোঁ এই কামবিলাকে তেখেতৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব।